আগতে কি মিয়া মানুহে গৰু মাংস খোৱা নাছিল জানো? তেতিয়া তাক ভোট দিছে, ভোট দিয়াৰ কাৰণে তেতিয়া মিয়া মানুহ খুবেই ভাল, মানিহতী মানুহ খুবেই ভাল। এতিয়া ভোট নিদিয়াৰ কাৰণে গৰুৰ বিতৰ্কলৈ আহিছে। আৰু মানিহতী মানুহে কি গৰু নাখালে নহ'ব নেকি? এইটো কিবা হাদিছ কোৰাণত লিখা আছে নেকি যে গৰু খাবই লাগিব? এওঁ আজি 24টা বছৰ আমাৰ ML মন্ত্ৰী হৈ সেই মানিহতীৰ ওপৰত যদি এনেকুৱা গৰুৰ মাংস লৈ এটা বিতৰ্ক মন্তব্য আনিছে, মুখ্যমন্ত্ৰীজনে ঠিকেই কৈছে। তাৰ কাৰণে কিন্তু আমি আজি ৰাইজে প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ। আমাৰ মানিহতীৰ ফালৰ পৰা প্ৰায় 24টা বছৰ এওঁক আমি ভোট দি ML মন্ত্ৰী বনাইছোঁ। এতিয়া উপনিৰ্বাচনত এওঁক ৰাইজে প্ৰত্যাখ্যান কৰাৰ কাৰণে আজি এই গৰুৰ যিটো মাংস লৈ এটা বিতৰ্ক আহিছে। আগতে কি মিয়া মানুহে গৰু মাংস খোৱা নাছিল জানো? তেতিয়া ভাল আছিলে মিয়া মানুহ। তেতিয়া তাক ভোট দিছে, ভোট দিয়াৰ কাৰণে তেতিয়া মিয়া মানুহ খুবেই ভাল, মানিহতী মানুহ খুবেই ভাল। এতিয়া ভোট নিদিয়াৰ কাৰণে আজি মানিহতীৰ ওপৰত এই গৰুৰ বিতৰ্কলৈ আহিছে। আৰু মানিহতী মানুহে কি গৰু নাখালে নহ'ব নেকি? এইটো কিবা হাদিছ কোৰাণত লিখা আছে নেকি যে গৰু খাবই লাগিব, নাখালেও নহ'ব? আজি এওঁৰ সুযোগ পাইহে আমাৰ মুখ্যমন্ত্ৰীজনে ঠিকেই কৈছে। কাৰণ এওঁ আজি 24টা বছৰ আমাৰ ML মন্ত্ৰী হৈ যদি সেই মানিহতীৰ ওপৰত যদি এনেকুৱা গৰুৰ মাংস লৈ এটা বিতৰ্ক মন্তব্য আনিছে, তাৰ কাৰণে কিন্তু আমি আজি ৰাইজে প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ।